জামুগুৰিহাটৰ নিকটৱৰ্তী বোকা গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে ডক্টৰ মনোজ মিলিয়ে। অসম চৰকাৰৰ আবকাৰী পৰিদৰ্শকৰ পৰীক্ষাত জিলিকিল বোকা গাঁৱৰ ডক্টৰ মনোজ মিলি। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ অভিনন্দন আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন। ধৈৰ্য একাগ্ৰতা আৰু মনোবল থাকিলে সকলোতে সফলতা লাভ কৰিব পাৰি। তাৰে যেন আকৌ প্ৰমাণ দিলে সদ্য ঘোষিত আবকাৰী পৰিদৰ্শকৰ ফলাফলে। ঘোষিত অসম আবকাৰী পৰিদৰ্শকৰ পৰীক্ষাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নিকটৱৰ্তী বোকাগাঁও মিৰি অঞ্চলৰ নিবাসী নয়ন মিলি আৰু পুষ্পাঞ্জলি মিলিৰ সুসন্তান ডক্টৰ মনোজ মিলিয়ে। পেছাত এগৰাকী দন্ত চিকিৎসক হিচাপে চিলাপথাৰত কাৰ্যনিৰ্বাহ কৰি থকাৰ সমান্তৰালভাৱে অসম আবকাৰী পৰিদৰ্শক পৰীক্ষাৰ বাবে নিজকে সাজু কৰি তুলিছিল। জানিব পৰা মতে দন্ত চিকিৎসকৰ সমান্তৰালকৈ চলাই গৈছিল নিজৰ অধ্যয়ন। অৱশেষত জীৱনৰ কঠিন লক্ষ্যত নিজকে প্ৰতিষ্ঠা কৰি সদ্য ঘোষিত অসম আবকাৰী পৰিদৰ্শকৰ পৰীক্ষাত আবকাৰী পৰিদৰ্শক হিচাপে নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হয় ডক্টৰ মনোজ মিলি নামৰ এগৰাকী মেধা পৰীক্ষাৰ্থীয়ে। অঞ্চলটোৰ মেধা ডক্টৰ মনোজ মিলিৰ এই সফলতাৰ বাবে আজি বিয়লি 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢোল তাল বজাই নৃত্য কৰি সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনি বোকাগাঁও মিৰি উন্নয়ন সমিতি, বোকাগাঁও মিচিং মহিলা সমিতি, শোণিতপুৰ জিলাৰ ট্ৰাইবেল সংঘ আৰু শ্বহীদ কমলামিৰি যুৱক সংঘৰ তৰফৰ পৰা বোকাগাঁও মিৰি নামঘৰ প্ৰাংগণত উষ্ম অভিনন্দন জ্ঞাপন কৰে। হয়, উঠি অহা প্ৰজন্মক আপুনি কি ক'ব বিচাৰে? মই প্ৰথমতে চব ৰাইজকে ধন্যবাদ দিব বিচাৰোঁ। তেওঁলোকৰ আশীৰ্বাদৰ কাৰণে মই আজি সফল হ'ব পাৰিছোঁ আৰু মই অহা প্ৰজন্মক ক'ম যে তেওঁলোকৰ চেষ্টা কৰক, তেওঁলোকক আগবাঢ়ি যায় যাতে, আৰু মানে কষ্ট কৰি গ'লে চবেই মানে ছাকচেছফুল হ'ব পাৰিব। থেংক ইউ। ইয়াতে যে আবকাৰী পৰিদৰ্শক উন্নীত হৈছে মুছলিম সমাজৰ কাৰণে খুব ভাল লাগিছে। মোৰ গোটেই ৰাইজে মোক সন্মান কৰিছে, ভাল লাগিছে আৰু চবৰ কাৰণে মই অকণমান কাম কৰিব চেষ্টা কৰিম চব ৰাইজৰ কাৰণে। হয়, আপুনি যিহেতু এজন চিকিৎসক হিচাপে জনাজাত, হয়, কেনেকৈ সময় ওলাইছিল পঢ়িবলৈ? মই বেছিভাগ মানে ক্লিনিকতে কাম কৰি আছিলোঁ। তাৰপিছত যিখিনি সময় মানে বাছি ৰয় মানে সন্ধিয়া সময়ত সেইখিনি সময়ত মানে পঢ়িছিলোঁ। তেতিয়া কিমান ঘণ্টা পঢ়িছিল? এইটোতো ফিক্স নাথাকে, আপোনাৰ যিমান সময় পাওঁ তেনেকৈ অকণমান। APSCটো প্ৰথম হয় মোৰ, তাৰ আগতে UPSC দিছিলোঁ বাৰু। যিহেতু আপুনি সফলতা, হয়, আপুনি কাক ধন্যবাদ বা উৎসাহ যোগোৱাৰ ক্ষেত্ৰত কাক ধন্যবাদ? হয়, একচুৱেলি মোৰ মা দেউতা হয় আৰু মোৰ মাহী আছিলে আৰু মোৰ চব ৰাইজকে ধন্যবাদ দিব বিচাৰোঁ। উঠি অহা প্ৰজন্মক আপুনি কি আহ্বান জনাব? মোৰ গাঁৱৰ মানুহক মই আৰু আগবাঢ়ি যাবৰ কাৰণে কি কয় আগবাঢ়ি যাব বিচাৰিম। আজি আমি খুবেই সুখী, কাৰণ আমি এটা বোকাগাঁও নিচিনা এটা সৰু গাঁৱত, আপোনালোকে শুনিছে যে বোকাত পদুম ফুলে নহয় জানো, ঠিক তেনেকুৱা এটা আমাৰ দুখীয়া গাঁৱত আজি পদুম ফুলিছে। গতিকে আমি আশা কৰোঁ যে অনাগত দিনত এনেকুৱা এটা আমাৰ মানে দুখীয়া বুলি নহয়, আমাৰ গাঁওখনত বা আমাৰ গোটেই জীয়াবৰীত আমাৰ মানে জাতি জনগোষ্ঠী সকলোৱে যে আমাৰ আজি যিটো মোৰ ভতিজা মনোজ মিলিয়ে যিটো কষ্ট কৰি আজি আপোনাৰ সত্যঘোষিত APSCত ছাকচেছ হ'ল, তেনেকৈ যে গোটেই আমাৰ ল'ৰা ছোৱালী যদি ছাকচেছ হ'ব সেইটো আশা কৰিছোঁ। মানে পদুম ফুল গোটেইটো আমি মানে জাকত জিলিকা হ'ব লাগে, গতিকে সেইটো আশা ৰাখিছোঁ। আৰু আমি বিশেষকৈ আমাৰ যিটো তেখেতে কষ্ট কৰি বহুত কষ্ট কৰিছে, মানে এইটো মই নিজ চকুৰে মই জানো, বহুত কষ্ট কৰি আজি মানে তেওঁ আজি ছাকচেছফুল হৈছে। গতিকে এনেকৈ আমাৰ অনাগত ল'ৰা ছোৱালীবিলাকৰ যে মানে কষ্ট কৰি ছাকচেছ হ'ব সেইটো মোৰ সম্পূৰ্ণ আশা। কাৰণ ধনী দুখীয়া কথা নাই, যোনে কষ্ট কৰে কি সফলতা পাব, সেইটো মানে সত্য কথা। বিভিন্ন দল সংগঠনে আজি সম্বোধন আনিছে, কি কৈছে? বিভিন্ন দল সংগঠন আমি মানে জনাইছোঁ সেইটোৱে যে আমি খুবেই সুখী। আজি আমি শোণিতপুৰ জিলাৰ ট্ৰাইবেল সংঘৰ তৰফৰ পৰা আমি সম্বোধনা জনাইছোঁ, কাৰণ তেওঁ আমাৰ এইটো এলেকাৰ এজন জনজাতি মিচিং ব্যক্তি হিচাপে, জনজাতি ব্যক্তি হিচাপে তেওঁ গোটেই অকল জনজাতি ব্যক্তি বুলি নহয়, কণামুখ এলেকাৰ এজন ব্যক্তি হিচাপে তেওঁ আজি প্ৰথমবাৰৰ বাবে তেওঁ মানে APSC নিৰ্বাচিত হৈছে।
গতিকে তাৰ কাৰণে আমি খুবেই সুখী। এইকাৰণে আমি দল সংগঠন গোটেই আমাৰ বোকাগাঁৱৰ মহিলা সমিতি, জীয়াপৰি মহিলা কমিটি, যুৱ সংঘ, উন্নয়ন কমিটি, কীৰ্তন কক সকলোৱে ওলাই আহি তেখেতক আজি আমি বহুত উৎসাহিত মানে আনন্দপূৰ্ণ, আমি গোটেই আজি মানে আনন্দ আমাৰ ভাষা নাই মানে ইমান আনন্দত আমি তেখেতক আদৰি আনিছোঁ। আদৰি আহি আমি আজি ইয়াতে সভা পাতিছোঁ, সভাত আমি সম্বৰ্ধনা জনাইছোঁ। আৰু আমি আশা কৰিছোঁ তেখেত যিটো তেখেতে আজি APSCত পাছ কৰিছে, অনাগত দিনত আমি তেখেত এটা মানে আমাৰ সপোন আছে যে তেওঁ এদিন আমাৰ যিটো এতিয়া জিলা আয়ুক্ত বুলি এই আয়ুক্ত হ'ব লাগে। আমি মানে আজি এই যিটো আমাৰ নামঘৰ, এই নামঘৰ আমি আমাৰ মিচিঙৰ ধনী পল আছে, ধনী পলক আমি প্ৰাৰ্থনা জনাইছোঁ তেওঁ এদিন আমাক আয়ুক্ত হৈ আমাক মানে গোটেই ৰাইজক সেৱা কৰিব লাগে। আৰু মই তেখেতক এটা বিনম্ৰভাৱে অনুৰোধ কৰিম, কথাটো হ'ল নিজে ছাকচেছ হোৱা কেতিয়াও ছাকচেছ নহয়। নিজে ছাকচেছ হ'বৰ কাৰণে তেওঁ যিটো আমাৰ দুখীয়া গাঁও যিটো ল'ৰা ছোৱালী আৰু আমাৰ এইটো ল'ৰা ছোৱালী নহয়, আমাৰ গোটেই এলেকাৰ ল'ৰা ছোৱালীৰ কাৰণে তেখেতে কষ্ট কৰি তেখেতৰ নিচিনা যাতে ওলাই আহে তেওঁৰ কাৰণে অনুপ্ৰেৰণা আগলৈ দি থাকিব বুলি মোৰ আশাবাদী, মোৰ ভতিজাৰ কাৰণে। সেইটোৱে মোৰ অনুৰোধ। হয়, তেওঁ এজন চিকিৎসকো বুলি গম পাওঁ। কি হয়, তেওঁ নাই তেখেত এজন চিকিৎসক আছিলে। তেখেত চিকিৎসক হিচাপে আমাৰ চিলাপথাৰ তেখেতে এটা নাৰ্ছিং হোম কৰি পেলাই তাতে চিকিৎসা কৰি আছিলে। ৰাইজক ভাল সেৱা কৰিছে। মই সেইটোৱে ভাবিছোঁ যে এটা মানে ভগৱানৰ এটা মোৰ বিশ্বাস আছে, তেওঁ মানে এটা ভাল এটা ছাৰ্ভিচ দিয়াৰ কাৰণে ৰাইজক এটা মানে কম এটা মানে যিটো পিচ এটা ল'বলৈ তাতকৈ মানে কম এটা পিচ এটা লৈ পেলাই মানে চাগে সেৱা এটা কৰাৰ কাৰণে আজি এইটো আশীৰ্বাদটো পাইছে। কাৰণ ৰাইজৰ আশীৰ্বাদটো যথেষ্ট, কিন্তু ৰাইজৰ আশীৰ্বাদ নাথাকিলে কোনো কাৰণতে মানে নিজে এইটো ছাকচেছ নহয়। মই ভাবিছোঁ এইটো নিশ্চয় ৰাইজৰ আশীৰ্বাদ আছে। অনাগত দিনত ৰাইজৰ আশীৰ্বাদ দি থাকিব। মোৰ ভতিজা ডক্টৰ মনোজ মিলিয়ে আগলৈ আগবাঢ়ি থাকিব, তাৰে কামনা কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আয়োজন কৰাৰ মোৰ অতি আজি একদম সুন্দৰ, এনেকুৱা ভাল লাগিছে, মই কোনো ভাষাই নাই মোৰ। তেনেকুৱা হিচাপে এই সৰু এখন বোকাগাঁও মিৰি বুলি কয়, এনেই বোকাত এনেই আমাৰ বোকাগাঁওখন এনেই সৰু গাঁও, আজিলৈকে এনেকুৱা এটা APSCৰ মানে কোনো এটা বিষয়ববীয়া নাছিল। আৰু তেখেতে প্ৰথমত চিকিৎসক আছিল, আকৌ এতিয়া এইবাৰ 2024ত তেখেতে এখন বিষয়া হিচাপে উত্তীৰ্ণ হোৱাৰ কাৰণে তাৰ কাৰণে মোৰ অতি একদম এনেকুৱা ভাল লাগিছে, মোৰ মানে কোনো মানে ভাষা নাই। গতিকে আগলৈ তেখেতে যেনেকৈ আগবাঢ়ি গৈছে আৰু অনাগত দিনৰ ল'ৰা ছোৱালীবিলাকো, উঠি অহা ল'ৰা ছোৱালীবিলাকক মন কাণ দি এনেকৈ যেন হ'বলৈ কাৰণে চেষ্টা কৰিবৰ কাৰণে মই গোটেই অভিভাৱকসকলক আৰু ল'ৰা ছোৱালীবিলাকক মই অনুৰোধ কৰোঁ। মোৰ কৰ্তব্য ক'বলৈ ইমানতে। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।